আমাৰ দল সাজু আৰু দলে জানিব আপোনালোকে দেখিব এইবাৰ যিটো আশা কৰা হৈছে 100ৰ ওপৰত এবাৰ বিজেপি আৰু মিত্ৰজোঁটে আসন এবাৰ ৰাইজে দিব আৰু সুন্দৰকৈ এখন শক্তিশালী চৰকাৰ হ'ব মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই যোৱা 5টা বছৰত যেনেধৰণে দিন ৰাত একাকাৰ কৰি কাম কৰিছে অসমখনৰ বিভিন্ন ক্ষেত্ৰলৈ উজ্বলাই তুলিছে ইমান সুন্দৰ সুন্দৰ কাম এতিয়া আমি কোনো কামৰ পেণ্ডিং নাই আৰু আজিৰ তাৰিখত এনেধৰণৰ সিদ্ধান্ত এখন চৰকাৰে লৈছে আমি ধৰি এসপ্তাহত সিদ্ধান্ত লোৱা এসপ্তাহৰ পিছতেই কাৰ্যকৰী আমি সামাজিক মাধ্যমত দেখিছোঁ মামত গৌৰৱ গগৈ খেলিবলৈ মন মিলিছে আহক কোন খেলে এইটো গণতান্ত্ৰিক অধিকাৰ আছে প্ৰত্যেকেই খেলিব পাৰে নহয় জানো এইটো গৌৰৱ গগৈ ৰাহুল গান্ধীও আহিব পাৰে সোনিয়া গান্ধীও আহিব পাৰে নহয় জানো কোনোবা বৰাও আহিব পাৰে কোনো ডাঙৰ কথা নহয় গণতান্ত্ৰিক দেশত প্ৰত্যেকৰে অধিকাৰ আছে কিন্তু ৰাইজে কাক বিবেচনা কৰে ভোট প্ৰদান কাক কৰে সেইটো ৰাইজৰ কথা কিন্তু আজিৰ তাৰিখত মাহমৰা সমষ্টিৰ ৰাইজে এইখন চৰকাৰৰ পৰা যথেষ্টখিনি সা সুবিধাই নহয় তেওঁলোক শান্তিত আছে আৰু সকলো স্কিম পাইছে আৰু তেওঁলোকে আনন্দত আছে সমস্যা প্ৰায় মুক্ত হ'বলৈ গৈ আছে সমষ্টিটো গাঁৱৰ ভূঞা বাট পথৰ পৰা আদি কৰি শিক্ষা স্বাস্থ্য অন্যান্য খণ্ডত যিমান কাম এতিয়া আপোনালোকে দেখিব সমষ্টিৰ গাঁৱে ভূঞে গ'লে ৰাইজৰ মুখত প্ৰতি ঠাইতে হাঁহি দেখিবলৈ পোৱা যায় মানে হাঁহি মানে এটা কৃতকাৰ্য এক সফল ইংগিত